নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আপোনালোকে CM3 প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ যোজনাত আপোনালোকে যদি এপ্লাই কৰিছিলে তো আপোনালোকে কেনেকৈ চাব পাৰিব, আপোনাৰ ষ্টেটাছটো কি হৈ আছে। ঠিক আছে, তো মই আজি এই ভিডিঅ' সম্পূৰ্ণকৈ দেখুৱাই আছোঁ। তো যদি মোৰ পিকেনেট কেফে ইউটিউব চেনেলটোত প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা ন'টিফিকেশ্যন বেল আইকনত ক্লিক কৰি দিব। বলক আৰম্ভ কৰোঁ। বন্ধুসকল, পোনপ্ৰথমে আপোনালোকে আহিব লাগিব গুগল ক্ৰম ব্ৰাউজাৰ, আৰু ইয়াতে আপোনালোকে চাৰ্চ কৰিব CM3। ঠিক আছে, তো মই বহুতে এপ্লাই কৰিছিলে, তো ময়ো এপ্লাই কৰি দিছিলোঁ বহুত এপ্লিকেণ্টক। তো তেওঁলোকৰ কল আহিছে ইতিমধ্যে। ঠিক আছে, তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই যাব। সম্পূৰ্ণ কৈ আছোঁ কেতিয়া কি হ'ব। ঠিক আছে, তো যিসকলে 12 পাছ কৰিছে তেওঁলোকৰ বা 10 পাছ কৰি এপ্লাই কৰিছে তেওঁলোকৰ কল আহিছে ইতিমধ্যে। ঠিক আছে, এইটো হৈছে অফিচিয়েল ৱেবছাইট গভৰ্ণমেণ্টৰ CM3। তো ইয়াতে আপোনালোকে চাব পাৰিব কেনেদৰে চাব, কাৰণ এই স্কিমটোৰ মানে ন'টিফিকেশ্যন আপডেট খুব কম আছে। ঠিক আছে, আপোনালোকে নিজে চেক কৰিব লাগিব, নহ'লে আপোনাৰ হয়তো মিছ হৈ যাব পাৰে আপোনাৰ কল লেটাৰখন। তো কাৰেণ্টলি ক্ল'জ দেখুৱাইছে, আপোনালোকে এপ্লাই কৰিব নোৱাৰে। তো ইয়াতে আপোনালোকে চাওক 8 ডিচেম্বৰ 2023, 28 ফেব্ৰুৱাৰী, ইয়াতে আপোনালোকে চেক কৰিব ডিছবাৰ্চমেণ্ট। ঠিক আছে, পৰ্টেল লঞ্চ হৈছে 2023 চনত। তেতিয়া যিসকলে কৰিছে তেওঁলোকে পাইছে ইতিমধ্যে। এপ্লিকেশ্যন চাবমিশ্যন ডেট 8 ডিচেম্বৰ 2023 হৈছে এটা। ইণ্টাৰভিউ প্ৰচেছ 28 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে 2024। ঠিক আছে, তো ইতিমধ্যে কল যিসকলে এপ্লাই কৰিছিলে আগতো, তেতিয়াই তেওঁলোকেহে এপ্লাই কৰিব পাৰিব, বা তেওঁলোকেহে এপ্লাই যিসকলে কৰিছিলে। ঠিক আছে, তেওঁলোকক কল আহিছে ইতিমধ্যে। তো মই ইয়াতে লগ ইনত ক্লিক কৰি দিছোঁ, এণ্ড ইয়াতে আপোনাৰ নম্বৰটো দি আপোনালোকে চাব পাৰিব। লগ ইন উইথ পাছৱৰ্ড, ইয়াতে কেপচাটো দিছোঁ এণ্ড লগ ইন। তো বন্ধুসকল, ইয়াতে আপোনালোকে আপোনাৰ লেটেষ্ট আপডেটটো চাব পাৰিব। ঠিক আছে, কি হৈ আছে নাই। যদি আছে আপোনাক কল কৰিব, আপোনাক কল আহিব, এটা ইমেইল এটা SMS আহিব আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা যে আপোনাৰ কল লেটাৰখন ডাউনলোড কৰক গভৰ্ণমেণ্টৰ অফিচিয়েল ৱেবছাইটৰ পৰা। তো তেতিয়াহে আপোনালোকে এপ্লাই কৰিব, মানে কৰি আপোনালোকে য'ত মাতে চেণ্টাৰ কল মানে তাত আপোনালোকে ভিজিট কৰিব লাগিব আৰু ইণ্টাৰভিউটো দিব লাগিব। আপোনাৰ ডকুমেণ্টছ ইয়াতে প্ৰয়োজন হ'ব, আপোনাৰ যিখিনি ডকুমেণ্টছ আপোনালোকে আপলোড কৰিছিলে বা দিছিলে, তো সেইখিনি ডকুমেণ্ট আপোনালোকৰ প্ৰয়োজন হ'ব তাতে ৰিভেৰিফিকেশ্যন কৰিবলৈ। তাৰপিছত আকৌ এটা প্ৰচেছ আছে, তো সেই প্ৰচেছ মতে আপোনাৰ এইটো হৈ যাব। ঠিক আছে, এইটো আছিল নতুন আপডেটটো। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিছে। যদি ভাল লাগিছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। জয় অসম।